নমস্কাৰ ৰাইজসকল, মই ভানু দলে। আজিও মই নতুন এটা ভাল খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এই ভাল খবৰখিনি জনাব মোৰ কাষতে বহি থকা শেখ মোহাম্মদ জিন্না। নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো দিবচোন। মই বাইদেউ লখিমপুৰ আপোনাৰ ঘৰ, আপোনাৰ নামটো মোৰ নামটো শেখ মোহাম্মদ জিন্না। আপোনাৰ মই মানে আজি প্ৰায় 3 বছৰ আগত ফিচাৰৰ কাৰণে বহুত কষ্ট পালো, বহুত কষ্ট ভুগিলো। কেনেকে ধৰণে আছিল আপোনাৰ? তাৰমানে মোৰ আপোনাৰ প্ৰথম আপোনাৰ ব্লিডিং হৈছিলে, ব্লিডিং অলপ হৈ আছিলে, হৈ লাষ্টত মানে বহুত বেছি ব্লিডিং হ'ব ল'লে। ব্লিডিং আপোনাৰ কিবা শৌচ কঠিন পায়খানা টান হয়, লেট্ৰিনটো টান হয়, লেট্ৰিনটো টান হোৱাৰ পিছত আপোনাৰ জোৰ দিলে আপোনাৰ ধৰক বিষ হয়, বিষ হোৱাৰ পিছত আপোনাৰ একদম পুৰা তেজ যায়। তেজ মানে আপুনি এনেকুৱা লাগে যেন একদম গ্লাছ তেজ গৈছে, একদম ইমান বেছি তেজ যায়। আপুনি মানে কোনো হিষ্টৰী মানে আপুনি ভাবিবই নোৱাৰে। মোৰ দেখি নিজৰ দেখি মানে নিজৰে ভয় লাগি যায় কেতিয়াবা, এনেকেনো মানুহৰ তেজ গৈছে নে। এবাৰটো কঠিন হ'ল ধৰক, তাৰপিছত যদি নৰ্মেলো হয় তেতিয়াও যায়। মানে আজি যদি কঠিন হয়, কালি কঠিন নহলেও কালি যাবই। আৰু মানে বিষটো আপুনি মানে ভাবিব নোৱাৰে। মই মানে ভগৱানক সদায় খাতি কৰো যে মোক আপুনি মাৰি দিয়ক, মই নোৱাৰিছোগে, হাৰ মাৰি গৈছো, মানে ইমানেই বিষ, ইমানেই বেছি বিষ মানে আপোনাক ক'ব নোৱাৰো, ভাবিব নোৱাৰে আপুনি। মই মানে প্ৰত্যেক দিনাই আপুনি বিশ্বাস কৰক 3 মাহ দিন মই কান্দি পাৰ কৰিছো, মানে 3 মাহ। লাষ্টত উপায় নাপায়, ক'ত দেখুওৱা নাই। গুৱাহাটীত দেখাইছো, আপোনাৰ নগাঁৱত দেখাইছো, ডিব্ৰুগড়ত দেখালো এল'পেথিকত। তাৰপিছত আপোনাৰ কোনোবাই ক'লে দিল্লীত ভাল ডক্টৰ আছে, দিল্লীত দেখালো, চেন্নাইত দেখাব ক'লে, চেন্নাইত দেখালো। কোনোবাই ক'লে কেঞ্চাৰ ফৰ্ম কৰিছে, কোনোবাই কৈছে আমুক হৈছে, তামুক হৈছে। তাৰ পৰা এনেকুৱাতে মানে মোৰ ভিনদেউ এজনে আপোনাৰ মানে ইউচুফ ছাৰৰ ট্ৰিটমেণ্ট কৰি ভাল পালে। ভিনদেউৱে গম পাই মোক ক'লে যে তই এইবিলাক কৰি থকাতকৈ মই গুৱাহাটীত এজন আছে কি বুলি কয় হোমিঅ'পেথিকৰ ইউচুফ বুলি, এনেকৈ মই নাম্বাৰটো দিছোঁ, তই কথা পাতি দিম, তই তেওঁৰ লগত এবাৰ কনচাল্ট কৰ। তাৰপৰা মই দিল্লীৰ পৰা ছাৰলৈ ফোন কৰিলোঁ। মই তেতিয়া দিল্লীতে আছোঁ, চেকআপ কৰাই আছোঁ মানে। তাৰপিছত আৰু তাত মোক ক'লে যে এনেকৈ অপাৰেশ্যন কৰিব লাগিব আৰু এনেকৈ কোনো গেৰেণ্টি নিদিয়ে, আকৌ ইন ফিউচাৰ আকৌ হ'ব পাৰে। নিজে কৈছে যে অপাৰেশ্যনটো আমি কৰি দিম, এট প্ৰেজেণ্ট আপুনি কিয়ৰ হৈ যাব, কিন্তু ইন ফিউচাৰ আপুনি আকৌ হ'ব পাৰে, কিন্তু নহ'ব বুলি আমি গেৰেণ্টি দিব নোৱাৰোঁ এনেকৈ ক'লে। ময়ো চিন্তা কৰিলোঁ অপাৰেশ্যনটো কৰি পেলাই নিজেতো ধুনীয়াকৈ ল'ব, যদি ভালেই নহয় কষ্ট হ'লেও ভাল হ'ব লাগিব, ফুল্লি কিয়ৰ হ'ব লাগিব। তাৰপিছত মই তেনেকুৱাতে ছাৰৰ নাম্বাৰটো পাই পেলাই মই আকৌ দিল্লীৰ পৰা ছাৰলৈ ফোন কৰিলোঁ। ছাৰে মোক ক'লে আপুনি ক'ত আছে? মই কৈছোঁ মই এনেকৈ দিল্লীত আহিলোঁ ট্ৰিটমেণ্টৰ কাৰণে, এইটো ট্ৰিটমেণ্টৰ কাৰণে আহিছিলোঁ, কিন্তু ছাৰ ইয়াততো মই ভাল পোৱা নাই, কিন্তু আপোনাৰ কথা মোক ক'লে অসমৰ পৰা মানুহ এজনে মোৰ ভিনদেউৱে, মই সেইকাৰণে আপোনাৰ ওচৰলৈ গৈ আছোঁ। তাৰপৰা মই লগে ফ্লাইটৰ টিকেট, নেক্সট ডে ফ্লাইটৰ টিকেট কৰি মই গুৱাহাটী আহিলোঁ। আহি বাহিৰে এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট ছাৰৰ তালৈ গৈছোঁ মই। তেতিয়া ছাৰ আপোনাৰ জুৰোডত চেম্বাৰ আছে নেকি ছাৰ, তেতিয়া তালৈ গ'লোঁ, গৈ পেলাই ছাৰৰ তাত দেখাই পেলাই ছাৰে মোক ক'লে আপুনি এইখিনি বস্তু খোৱা বাদ দিব লাগিব, আৰু আপুনি মই কোৱা মতে আপুনি 3 মাহ দৰৱ খাওক, 3 মাহ মই আপোনাক কমপ্লিট কিয়ৰ কৰি দিম। তাৰপৰা তেওঁ 3 মাহ দৰৱ দিলে, 3 মাহ দৰৱ দিয়াৰ পিছত মই দৰৱ গৈ লখিমপুৰ গুচি গ'লোঁ, 3 মাহ দৰৱ খালোঁ। মই তাৰপিছৰ পৰা আজিলৈকে মোৰ কোনো ধৰণৰ একো প্ৰব্লেমেই নাই, আজিলৈকে একোৱেই প্ৰব্লেম নাই। এতিয়াতো আপোনাৰ মই 3 মাহে যি প্ৰথম দৰৱ খাই থাকোঁতে ধৰক 3 মাহ 4 মাহ মানে মই যি মাছ মাংস তেল মছলা জ্বলা বাদ দিলোঁ, এতিয়াতো মই চব খাওঁ, মাছ মাংস জ্বলা চব, কোনো ধৰণৰ মোৰ প্ৰব্লেম পোৱা নাই। আচৰিত হ'ব এইটো। আৰু মই নিজৰ হ'লেও মানে হোমিঅ'টো মোক ভবা নাছিলোঁ যে এনেকুৱা এটা মোক ট্ৰিটমেণ্ট কৰি ঠিক কৰি পেলাব। আচলতে হোমিঅ'টো ভাবাই নহয়, বহুতে নাভাবে হোমিঅ'ই ইমান ডাঙৰ বেমাৰ এটা ঠিক কৰিব পাৰিব। সাধাৰণ মানে চৰ্দি জ্বৰ বাচ্চাৰ কাৰণে ভাল, বহুতৰ ধাৰণা হয়, বহুত এইটো থিংকিং আছে যে সৰু ল'ৰা ছোৱালী ভাল বুলি, হয়, কিন্তু সেইটো নহয়। আপুনি নিজে প্ৰমাণ পালে। মই এইটো মানে ছাৰক মানে সদায় কাৰণে মই মানে থেংকছ বুলি কৈছোঁ আৰু কি ক'ম। গোটেই জিন্দগী ভৰ মানে মোক মানে এনেকুৱা এটা জাল্লা কষ্টৰ পৰা বচাই দিলে, মই নিজে আচৰিত পালোঁ। তাতে যদি ভাল হ'ব আৰু আজিলৈকে আপুনি কিমান যে আৰু আজিলৈকে সেই অৱস্থা কি মোৰ উপায় নহয় বাইদেউ, মই অপাৰেশ্যন কৰিব লাগিল, তেতিয়া অপাৰেশ্যনটো কৰি দিব লাগিল, তাৰপিছতো আকৌ হ'ব সেই বুলি কৈছিলে ডক্টৰে। বিৰাট ইমান এটা আপুনি যেনেকৈ বৰ্ণনা কৰিছে, ইমান সাংঘাতিক এটা, ইমান মানে শুনিলে ভয় লগা। আপুনি মই ভয় মানে মই নিজে মানে বস্তু মই নিজে দেখি মই নিজে ভয় খাইছোঁ।
আপুনি মই লেটিন ৰাতিপুৱা হোৱাৰ লগে লগে মোৰ মানে টেনচন হৈ যায় মানে কেনেকে লেটিনলৈ যাম মই এতিয়া কি হ'ব এতিয়া মই কেনেকে পাৰ কৰিম এই সময়খিনি মই মানে নিজৰ এটা ভয় সোমাই গ'ল মানে এনেকুৱা লাষ্টত যে সেইটো পৰ্যায়ৰ পৰা যে মই এনেকুৱা এটা পৰ্যায়লৈ ঘূৰি আহি মই ভাবাই নাছিলো একদম আচৰিত পালো এইটো একদম সঁচা কথা এইটো মানে বিন্দুৱে মোক বচালে নহ'লে মই দিল্লীত পলাই মেলি আজৰি কৰি গুচি বিন্দুৱে মোক ক'লে এইবিলাক কৰিব নালাগে গুচি আহ তই ইয়াত তেওঁ ছাৰক দেখাই লওঁ এবাৰ মই নিজে ইমান বছৰ ভুক্তভোগী মই ভাল হৈ গ'লো ইমান বয়সস্থ মানুহ ভাল নহবি কেলে তই গুচি আহ তেওঁ মতে আহি আজি মই আপোনাৰ কাহিনীটো শুনি বিৰাট ভাল লাগিল সঁচাকে এনেকে সকলোৰে মংগল হওক মই তাকে কামনা কৰোঁ যে যিসকল ব্যক্তিয়ে এনেকুৱা ৰোগত ভুগি আছে তেওঁলোকে ছাৰৰ ওচৰলৈ আহক আৰু ছাৰে একদম গেৰেণ্টি ছাৰৰ দৰৱ খাই ভাল হ'বই নিজে প্ৰমাণ আপোনাৰ কাষতে আছে মই নিজে প্ৰমাণ গতিকে এই ভিডিঅ'খিনি এইকাৰণে বনাইছোঁ আপোনালোকৰ ভালৰ কাৰণে আপোনালোকৰ মংগলৰ কাৰণে বনাইছোঁ যাতে কোনোবা যদি এনেকুৱা ৰোগত ভুগি আছে আপোনাৰ নিচিনাকে কিমানজনে হয়তো হাহাকাৰ হৈ আছে তো ট্ৰিটমেণ্ট গম পায় হয়তো আপোনালোকেও এইটো ট্ৰিটমেণ্ট কৰিছে চবকে সুধি পুৰা হয় ক'ত ভাল পাম ক'ত ভাল পাম ইজনে কিবা এটা উপায় দিয়ে ইজনে কিবা এটা উপায় দিয়ে কিন্তু সেই উপায়টো শুদ্ধ হ'ব লাগিব গতিকে আপোনালোকে যদি এনেকুৱা ৰোগত ভুগি আছে ফিচাৰ ৰোগত ভুগি আছে বা পাইলছ বা ফিস্টুলা ৰোগত ভুগি আছে আপোনালোকে টাইম অপচয় নকৰিব বা টকা পইচা এনেই বৰবাদ নকৰিব চিকিৎসালয় বহুত আছে ডাক্তৰ বহুত আছে কিন্তু সেই বেমাৰটো মোৰ লখিমপুৰ দাদা এজনে মই আপোনাক আৰু এটা কথা কওঁ লখিমপুৰ দাদা এজনে তেওঁ এইটো ফিস্টুলা নে কি বুলি ক'লে আপুনি ফিস্টুলা তেওঁ মানে এনেকুৱা বিষৰ নিচিনা এটা হৈ ভিতৰৰ পৰা একদম হেৰি হৈ গ'ল তাৰপৰা মইতো নাজানো মোক তেতিয়া এদিন ক'লে এনেকে মোৰ এনেকুৱা কণ্ডিশ্যন হৈ আছে বুলি তেতিয়া মই ক'লো আপুনি এটা কাম কৰক গুৱাহাটী যাবই যেতিয়া আপুনি গুৱাহাটীত মই ইউচুফ ছাৰৰ তাত মই দেখাই মই ভাল পালোঁ আপুনি এপাক ছাৰক লগ কৰক আপোনাৰ নদাত আপুনি এলোপেথিকে ট্ৰিটমেণ্ট কৰক মই ক'বলৈ যোৱা নাই কিন্তু এইটোতো কোনো চাইড এফেক্ট নাই আপুনি এবাৰ ধৰক খাই চাওকচোন কিন্তু মই গেৰেণ্টি দিওঁ যে মোক নিচিনা মানুহ এটা যিটো আপোনাৰতো একোৱে নহয় মোৰ প্ৰত্যেক দিনাই আপোনাৰ তেজ যায় প্ৰত্যেক দিনাই 3 মাহ দিন মই কান্দি পাৰ কৰিছোঁ কথা পাতিব মন নাযায় ঘৰৰ মানুহৰ লগত মোৰ কোনো আলোচনা কৰিব মন নাযায় কাকো চাবলৈ মন নাযায় অকলে ৰুমটো বিছনাত বহি ভৰিখন দাঙি পেলাই শুই থাকোঁ মই বিষটো আৰু কিমান ধৰণৰ মানে হেৰি কৰিছে হেক লৈছোঁ কিবা কৰিছোঁ কোনোবাই যি কয় তাকে কৰোঁ একো ধৰণৰ ভাল পোৱা নাই মই তেতিয়া তাক ক'লোঁ যে আপুনি ছাৰক দেখাওক ছাৰে আপোনাক ভাল কৰিব গেৰেণ্টি কিন্তু তেওঁ মানে হয়তো ইয়াত আহি পেলাই মোক ফোন কৰিছিলে হেৰি বুলি এইটো কি আপোনালোকৰ জোৰ ৰোড তেতিয়া অফিচ এটা চেম্বাৰ আছিলে তেতিয়া মই ছাৰক তেতিয়া ক'লোঁ যে তাতে নাপালে গৈ পেলাই আহি নাপালে নেকি তাৰপৰা নাপাই পেলাই চিফ কৰিলে চিফ কৰাৰ পিছত তাৰপিছত আপোনাৰ হেৰি বেলেগত দেখাই পেলাই এতিয়া অপাৰেশ্যন কৰিলে ঠিকে আছে কিন্তু আল্টিমেটলি তেওঁ এতিয়া আকৌ একেটাই ভুক্তভোগী হৈ আছে নামটো নকওঁ আৰু নতুন হয় কিন্তু তেওঁ মানে এতিয়া আল্টিমেটলি আকৌ একে ভুক্তভোগী ৰিচেণ্টলি মোক পাই পেলাই মোক কৈছে তোৰ এইটো প্ৰব্লেম ভাল হ'ল নি মইতো একো প্ৰব্লেম পোৱা নাই তেতিয়াৰ পৰা মইতো আপোনাক কৈছিলোঁ আপুনি ছাৰক দেখাওক কিন্তু আপুনি নুশুনিলে গৈ পেলাই অপাৰেশ্যন কৰাই দিলেগৈ কিন্তু আজি তাৰিখত আপুনি কি হ'ল আকৌ একেটাই হৈ আছে বিষ আপোনাৰ টাইমো গ'ল টকা পইচা গ'ল যথেষ্ট বেছি গ'ল এনেকুৱা হয় বহুতে এনেকুৱা অপাৰেশ্যন কৰি ভাল নোপোৱা মানুহ বহুত আছে এনেকুৱা বহুত মানুহ মই লগ পাইছোঁ ছাৰৰ ওচৰত আহি পেলাই ভাল পোৱা মানুহ মই বহুতজনক লগ পাইছোঁ বা মই ইণ্টাৰভিউ লৈছোঁ তেনেকুৱা গতিকে ৰাইজসকল এইটোৱে কওঁ লাষ্টত আপোনালোকে যদি এনেকুৱা ৰোগত ভুগি আছে আপোনালোকে ডাইৰেক্ট ডক্টৰ কামাল ইউচুফ ছাৰক যোগাযোগ কৰক আৰু যোগাযোগ কৰিবৰ কাৰণে আপোনালোকক নাম্বাৰটো দিছোঁ 9864026192 আকৌ এবাৰ কৈছোঁ 9864026192 এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিলে ডক্টৰ ইউচুফ ছাৰক লগ পাব আৰু আপোনালোকে পুনৰ পূৰ্বতে যেনেকৈ আপুনি সুস্থ জীৱন যাপন কৰিছিল সেই জীৱন আকৌ পুনৰ লাভ কৰিব পাৰিব তাকে কামনা কৰিম আৰু আপোনাক বহুত বহুত ধন্যবাদ আপুনি এইখিনি সময় আমাক দিলে আৰু ৰাইজৰ মংগলৰ কাৰণে আপুনি এইখিনি কৈ থৈ গ'ল তাৰ বাবে বহুত বহুত ধন্যবাদ